নাৰী শক্তিৰ অধিকাৰৰ ওপৰত প্ৰহাৰ কংগ্ৰেছ জিম্মেদাৰ। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, DMK আৰু কিছু বিৰোধী ৰাজনৈতিক দলে ভাৰতৰ নাৰী শক্তিক কালিৰ দিনটোত যিদৰে অপমানিত কৰিলে, নাৰী শক্তিৰ সামৰ্থ্য, নাৰী শক্তিৰ সন্মান আৰু মৰ্যাদাৰ ওপৰত যিদৰে আঘাত কৰিলে, এয়া নিশ্চিতভাৱে অক্ষমনীয় অপৰাধ কংগ্ৰেছ দলৰ। আৰু 17 এপ্ৰিলৰ দিনটো ভাৰতৰ ৰাজনৈতিক ইতিহাসত, নাৰী শক্তিৰ উত্তৰণৰ ইতিহাসত এটি কলা দিন হিচাপে বিবেচিত হৈ থাকিব। নাৰী শক্তিৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি কংগ্ৰেছ সহ বিৰোধী ৰাজনৈতিক দলে যি নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি কৰি এই বিধেয়কখন অনুমোদনত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিলে, এয়া ইতিহাসে কংগ্ৰেছ, TMC, DMK, সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ মহিলা বিৰোধী নীতিক ক্ষমা নকৰিব। আৰু নিশ্চিতভাৱে দেশৰ আইমাতৃ বাইদেউ ভগিনীসকলে আগন্তুক সময়ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ নাৰী শক্তিৰ অধিকাৰৰ ওপৰত প্ৰহাৰ কংগ্ৰেছ জিম্মেদাৰ। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, DMK আৰু কিছু বিৰোধী ৰাজনৈতিক দলে ভাৰতৰ নাৰী শক্তিক কালিৰ দিনটোত যিদৰে অপমানিত কৰিলে, নাৰী শক্তিৰ সামৰ্থ্য, নাৰী শক্তিৰ সন্মান আৰু মৰ্যাদাৰ ওপৰত যিদৰে আঘাত কৰিলে, এয়া নিশ্চিতভাৱে অক্ষমনীয় অপৰাধ কংগ্ৰেছ দলৰ। আৰু 17 এপ্ৰিলৰ দিনটো ভাৰতৰ ৰাজনৈতিক ইতিহাসত, নাৰী শক্তিৰ উত্তৰণৰ ইতিহাসত এটি কলা দিন হিচাপে বিবেচিত হৈ থাকিব। নাৰী শক্তিৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি কংগ্ৰেছ সহ বিৰোধী ৰাজনৈতিক দলে যি নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি কৰি এই বিধেয়কখন অনুমোদনত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিলে, এয়া ইতিহাসে কংগ্ৰেছ, TMC, DMK, সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ মহিলা বিৰোধী নীতিক ক্ষমা নকৰিব। আৰু নিশ্চিতভাৱে দেশৰ আইমাতৃ বাইদেউ ভগিনীসকলে আগন্তুক সময়ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ নাৰী বিৰোধী এই অৱস্থানক